নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী মিনি কৰ্মী আৰু জিলাখনৰ সহকাৰী সংগঠনসমূহে ৫ দফা দাবীৰে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰিছে। বৃহস্পতিবাৰে তহচিল চৌহদত অংগনবাড়ী কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁৰ দাবী শীঘ্ৰে পূৰণ নহ'লে হিংসাত্মক আন্দোলনৰ বাবে সকীয়াই দিছে। ধৰ্মঘটৰ বাবে অংগনবাড়ী সম্পৰ্কীয় বহু কাম প্ৰভাৱিত হয়। এই ধৰ্মঘটৰ বাবে জিলাখনৰ ৬৮১টা অংগনবাড়ী কেন্দ্ৰত তলাবন্ধ হৈ থাকে। পদোন্নতিৰ দাবীকে ধৰি আন বহুকেইটাও দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।